उदो असम आदिवासी छात्र संगठन मेगा झुमुर के राजनीतिक झुमुर लागे कहे कहलाइगेन जनजातिकৰণৰ কথা কওক। আজি আমি ভাল পাইছোঁ যে বিশ্ব দৰবাৰত আজি নৰেন্দ্ৰ মোদী আহিব গুৱাহাটীত 24 তাৰিখে ষ্টেডিয়ামত, কিন্তু নৰেন্দ্ৰ মোদী 24 তাৰিখে আহি তেখেতে যদি জনজাতিকৰণৰ কথা নক'ব, তেখেতে যদি মাটি পাট্টাৰ কথা নক'ব, তেখেতে যদি চাহ শ্ৰমিক দৈনিক মজুৰিৰ কথা নক'ব, অকল বিশ্ব ঝুমুৰত খালি নাচি গানি গ'লে নহ'ব। আজি নৰেন্দ্ৰ মোদীৰ পৰা আমি বিচাৰিম, প্ৰধানমন্ত্ৰীৰ পৰা আমি বিচাৰিম যে প্ৰধানমন্ত্ৰী 24 তাৰিখে নহয়, তাৰিখটো পিছুৱাই পেলাই তেখেতে পিছলৈ আহক আৰু আহি পেলাই তেখেতে বিশ্ব দৰবাৰত যদি এই আদিবাসী জনগোষ্ঠীটোক কিবা এটা কৰি যাওক, জনজাতিকৰণে ঘোষণা কৰি যাওক বা মাটি পাট্টাই দি যাওক বা চাহ শ্ৰমিক দৈনিক মজুৰি মানে পাৰ্মানেণ্ট সলিউশ্যন এটা কৰি যাওক। এই ঝুমৰ নোচোৱাই পেলাই আমাৰ জনগোষ্ঠীটোক এটা ভোট বেংক হিচাপে সজাব বিচৰাটো এইটো লজ্জাজনক কথা আৰু দুৰ্ভাগ্যজনক কথা। আৰু যিখন চৰকাৰে অনাবৰতে শৈক্ষিক কথা কয়, অৰ্থনৈতিক কথা কয়, আজি শৈক্ষিকটো কি দিশে লৈ আছে। আজি বিজেপি চৰকাৰে তেখেতে গম পাবলৈ আজি যিটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ভালকৈ জানে যে আদিবাসী জনগোষ্ঠীৰ অৱস্থাটো কি আছে। তাৰপিছতো এই হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক এক্সামৰ মাজত তেখেতে আজি বিশ্ব দৰবাৰত ল'ব বিচাৰে ঝুমৰখন। গতিকে আমি আহ্বান জনাইছোঁ যে তাৰিখখন সালসলনি কৰক। এইটোতো কোনো ধৰণৰ ফাইনেল কথা নহয় যে 24 তাৰিখে কৰিব লাগিব, কোনো ধৰণৰ তিথিটো নাই না। ঝুমৰৰ কিবা তিথি আছে নেকি যে 24 তাৰিখে কৰিব লাগিব বুলি? আজি হাই ছেকেণ্ডেৰী মেট্ৰিকৰ এক্সামৰ মাজত কৰিব লগা হ'ল, গতিকে 24 তাৰিখখন পষ্টপন কৰি পেলাই পৰৱৰ্তী তেখেতসকলে ডেট লওক। আদিবাসী ছাত্ৰ সন্থাই এইটো আমি চৰকাৰক আহ্বান জনাইছোঁ। অন্যথা আমি ভাবিম যে আমাৰ জনগোষ্ঠীটোক তেখেতসকলৰ কোনো দায়বদ্ধতা নাই, তেখেতসকলে অকল ভোট বেংকৰ স্বাৰ্থতে আমাৰ জনগোষ্ঠীক ব্যৱহাৰ কৰিব বিচাৰি আছে। আৰু পৰৱৰ্তী সময়ত আমি বিজেপি চৰকাৰক ইয়াৰ প্ৰতি আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু থাকিম। কাৰণ আমি যিখন চৰকাৰৰ পৰা আশা কৰিছিলোঁ যে আমাৰ জনগোষ্ঠীক শৈক্ষিক দিশত আগুৱাই ল'ব, আমাৰ জনগোষ্ঠীক অৰ্থনৈতিক দিশত আগুৱাই ল'ব, কিন্তু আমি চাবলৈ তাৰ উল্টাহে চাই পাই আছোঁ। আজি বিপৰীত চাই পাই আছোঁ। আজি শৈক্ষিক দিশত আগুৱাই ল'ব কি আমাক পিছুৱাই ল'বহে বিচাৰিছে। আজি ঝুমৰৰ নামত আমাৰ জনগোষ্ঠীটোক শিক্ষাৰ পৰা বঞ্চিত কৰিব বিচাৰি আছে এই বিজেপি চৰকাৰে, এই হিমন্ত বিশ্ব শৰ্মাই। গতিকে আমি আহ্বান জনাইছোঁ আদিবাসী ছাত্ৰ সন্থা হৈ তেখেতে অতি শীঘ্ৰে এই ডেটখন পষ্টপন কৰি পৰৱৰ্তী তেখেতে ডেট ফাইনেল কৰক। হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক এক্সাম শেষ কৰাৰ পিছত তেখেতে ফাইনেল কৰক। কাৰণ আমি সেই হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰাই শুনিবলৈ পাইছোঁ যে হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক এক্সাম আছে, তাৰ কাৰণে আমি পঞ্চায়ত ইলেকশ্যন পিছুৱা হৈছে বুলি। আজি যদি সেই হিমন্ত বিশ্ব শৰ্মাই যদি পঞ্চায়ত ইলেকশ্যন পিছুৱাব পাৰিলে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ কাৰণে, তো বিশ্ব দৰবাৰত ল'ব পৰা ঝুমৰ নৃত্যটো কেলৈ পিছুৱাব পৰা নাই? কেলৈ পিছুৱাব? তেখেতৰ মানসিকতা নাই। গতিকে তাৰ মানসিকতা এটাই আছে যে আদিবাসী জনগোষ্ঠী কেতিয়াও শিক্ষাত আগবাঢ়ি নাযাওক, যাতে কালি তাৰিখত শিক্ষাত আগবাঢ়ি নাযাওক, তেখেতসকলে এনেধৰণৰ ভোট বেংক হৈ থাকক আৰু এই জাতিটোক এইভাৱে শোষণ আৰু বঞ্চিত কৰি ৰাখিম বুলি আজিৰ তাৰিখত বিজেপি চৰকাৰে কৰিব বিচাৰিছোঁ জল আৰু পটপট হৈ আছে। গতিকে আদিবাসী ছাত্ৰ সন্থাই পুনৰবাৰ আহ্বান জনাইছোঁ যে 24 তাৰিখটো পষ্টপন কৰি পেলাই হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক এক্সামৰ পিছত কৰক, তাত আমাৰ ক'ব লগা একো নাই। আৰু যিবিলাকে আমাৰ ঝুমৰ এক্সপাৰ্ট আছে, যিবিলাকে আমাৰ আজি নাচনি আছে, আজি যিবিলাকে মাদল বজাব জানে, তেখেতসকলক প্ৰাধান্য দিয়ক। আজি দুজনে ঢোল কিভাৱে ধৰিব লাগে, মাদল কিভাৱে ধৰিব লাগে, কোনো তাল মিল নাজানে, সিহঁতক আজি পইচাৰ কাৰণে, ব্যৱসায়ৰ কাৰণে, আৰু যোনে নাচিব নাজানে তেখেতক নিজৰ মুনাফাৰ কাৰণে যিবিলাকে আজি পৰিচালনা কৰি আছে, যিবিলাকে আজি দায়িত্ব দিয়া হৈছে, তেখেতসকল নিজৰ মুনাফাৰ কাৰণে নিজৰ অংগী ভংগী আয়ে বায়ে থকা বা নিজৰ লগত ঘনিষ্ঠ থকা ছোৱালীয়ে হওক বা মাদল বজুৱাই হওক, তেখেতসকলক সোমাই লৈ তেখেতসকলৰ মুনাফা আদায় কৰাৰ কাৰণে চেষ্টা কৰিছে। গতিকে এইবিলাক যাতে ব্যৱসায় হ'ব নালাগে। ঝুমৰ বিশ্ব দৰবাৰত ল'ব বিচাৰিছোঁ, ভাল কথা, আমি সেইটো প্ৰতিবাদ কৰা নাই, কিন্তু আহ্বান জনাব বিচাৰিছোঁ যে হাই ছেকেণ্ডেৰী মেট্ৰিক এক্সামৰ পিছত কৰক বুলি। যি মেঘা ঝুমৰ অসম চৰকাৰ পাতিব গৈ আছে 24 তাৰিখে, আমি এইটো নিন্দনীয় লগা কথা হয়। কিয়নো আমি স্পষ্টকৈ গম পাই আছোঁ, আমি চবেই জানো এই যে মাজমজিয়া সময়ত যিহেতু আমাৰ যিবিলাক আদিবাসী যিবিলাক ইছ্যু আছিলে, সেইবিলাক সকলো বস্তু বাদ দি এই ঝুমৰ নচাই কি কৰিব বিচাৰিছে অসম চৰকাৰে আমি বুজি পোৱা নাই। আপোনালোকে নিশ্চয় গম পাইছে, আমি চাহ বাগিচাৰ ঝুমুৰটো লৈছে, কোনোবা জাতিৰ লগত কথা পাতিছিল নেকি আজি অসম চৰকাৰে? কোনোবা বিভিন্ন জনগোষ্ঠীৰ লগত কথা পাতিছিল নেকি? আমাৰ জাতিটোক সেই ৰাজনৈতিক মুনাফাৰ কাৰণে ঝুমুৰ নচাই এটা আমাৰ ইছ্যু হয় নেকি? আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে, যিহেতু চাহ বাগিচাৰ দৈনিক মজুৰি বিচাৰিছে, চাহ বাগিচাৰ স্কুল বিচাৰিছিলে, আৰু চাহ বাগিচাৰ স্কুল পদূলি হস্পিটেল ইত্যাদি। কিন্তু আপোনালোকে চাওকচোন, আজি চাহ বাগিচাৰ PF প্ৰভিডেণ্ট ফাণ্ড মানুহ মৰি গৈ আছে, পইচা দিব পাৰে চৰকাৰে, আজি পেঞ্চন পইচা আছে, শ কোটি টকা জমা আছে, আজি PF পইচাবিলাক আজি 4 বছৰ 5 বছৰ মানুহ মৰি গৈ আছে, সেইটো পইচা দিব পৰা নাই আজি। আৰু অসম চৰকাৰে মেঘা নচাই বিশ্ব দৰবাৰ লৈ যাব, ক'ত লৈ যাব বিচাৰি আছে আমি বুজি পোৱা নাই। কিন্তু এইটো এটা মানে নাটকে কৰিব বিচাৰিছে ভোট বেংকৰ কাৰণে বিজেপি। যিহেতু এই
শ্ৰমিকসকলৰ বা চাহ বাগিচাৰ বা আদিবাসীসকলে যি পইচা প্ৰাপ্য অধিকাৰ যি পইচাটো দিব পৰা নাই চৰকাৰে নচোৱাৰ ক্ষেত্ৰতে আজি কোটি কোটি টকা খৰচ কৰিব বিচাৰি আছে এইটো কেনেকৈ মানে হেৰি হৈ আছে আমি তেনেকৈ বিচাৰা নাই আমাৰ কালচাৰ ট্ৰেডিশ্যনেল এক্সিবিশ্যন আমি কৰিব লাগে সেই চব কৰক আজি সমাজবিলাক আছে সেইবিলাকৰ আলোচনা কৰিব লাগিছে এই ঝুমুৰ নাচটো কোনটো কাষ্টত পৰে আমিও নাজানো এইটো ঝুমুৰ এটা কমন আছে ওৰাং মুণ্ডা সাঁওতাল খাৰিয়া এতিয়া জাতি আছে ঝুমুৰ নচোৱে আমাৰ জনগোষ্ঠীতে খালি এই ব্যৱহাৰ কৰি থাকিব আপোনালোকে নিশ্চয় চাওক আজি চাহ বাগিচাত একটা মানে ভাল এটা হস্পিটেল নাই ডক্টৰ নাই তেনেকুৱা পৰিস্থিতি এতিয়া আছে বৰ্তমান সেই পইচা তাতে ইউজ কৰিব লাগিছিলে শিক্ষা দীক্ষাত ইউজ কৰিব লাগিছিলে ইয়াতো ইউজ কৰা নাই লগতে আপোনালোকে চাইছে চাহ বাগিচা অঞ্চলবিলাকত আজি চাবলৈ যি মডেল স্কুলখন বনাইছে সেই মডেল স্কুল আদৰ্শ বিদ্যালয়খন আজি মানে তাতে মানে ভাল এটা শিক্ষক নিযুক্তি দিয়া নাই ছাত্ৰ ছাত্ৰী ব্যৱস্থা কৰিব পাৰে চৰকাৰে এই ঝুমুৰ নচোৱাই আমাৰ জনগোষ্ঠী খালি ভোট বেংক বা আমাৰ যদি নচোৱাইকে আমাৰ বেনিফিটটো কি হ'ব দেখাই দিবচোন চৰকাৰে এই ঝুমুৰ নচাৰ পিছত আমাৰ বেনিফিট কি হ'ব আপোনাৰ বিশ্বদ্বাৰ লৈ যাওক আমাৰ এটা পাৰ্মানেণ্ট চলিউশ্যন এতিয়া চৰকাৰে কৰি দিব নোৱাৰিলে কাষ্ট চাৰ্টিফিকেট হওক ST হওক আমি যি বস্তুবিলাক বিচাৰিছোঁ সেইটো নকৰাকৈ বেলেগ ফায়াৰ লৈ কিনে ট্ৰেকটো চেঞ্জ কৰি যিবিলাক প্ৰয়োজন নহয় মানুহৰ ঝুমুৰ নাচক ক'বলৈ আমাৰ কথা নাই কিন্তু ছিষ্টেমত আহিব লাগিছে